ফাঁকি ফাঁকি ভেলকি বাজি মৰা এই মন্ত্ৰীসকলক হয় মানে নাতে। আপুনি দেখিছে এইটো জয়ন্ত পল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰলৈ যোৱা একদম ইয়াতে এটা ৰাখি থৈছে, এইটো ৰাস্তা, এইটো গেট ফালিব আকৌ। এইখন বুন্দাজান এনক্ৰচ কৰি এই গোটেই ৰাস্তাটো 3 কোটি টকা, প্ৰায় 3 কোটি টকা খৰচ কৰি, পাব্লিক মানি খৰচ কৰি ঘৰলৈ যোৱা এটা ব্যক্তিগত পথ কৰিছে। আৰু এইবিলাক মানুহে নীতি আৰু আদৰ্শৰ কথা কয়, যিবিলাক মানুহে পাব্লিক মানি অপচয় কৰি জলাশয় তেওঁলোকে এনক্ৰচ কৰি, গুৱাহাটীৰ ইমান এটা বিউটি এই জলাশয় বিলাক, এইবিলাক গুৱাহাটীৰ এটা সৌন্দৰ্য আৰু ৱাটাৰ, ইয়াতে গোটেই পানী বিলাক আহি জমা হয়, এইবিলাক তেওঁলোকে এনক্ৰচ কৰিছে। ইয়াত একেবাৰে বাৰাণ্ডা চোতাল কৰি লৈছে। আৰু এইবিলাক মানুহক আমি যেতিয়া দিন ডকাইত বুলি কওঁ, মানুহে আমাৰ ওপৰত কেছ দিবলৈ বিচাৰে। মই এটা কথা কৈছো, এইটো ডকাইতি ৰাজ হয় নে নহয়? তেওঁলোকক ৰাইজে কি দিয়া নাই? এওঁলোকে অতীত পাহৰি গৈছে। এওঁলোকে নিজৰ অতীত পাহৰি গৈ পেলাই এওঁলোকে নিজকে জমিদাৰ বুলি ভাবিছে, এওঁলোকে নিজকে লগত লৈ গোটেই কামখিনি কৰিছে। গতিকে অসমৰ ৰাইজক আমি জনাইছো, এওঁলোকে দুখীয়া মানুহে ৰিটায়াৰমেন্টৰ পইচা দি যেতিয়া শিলসাকুত ঘৰ এটা বনাই, বুলডোজাৰ লগাবলৈ এওঁলোকৰ হাত নকপে, বুকু নকপে। আৰু এওঁলোকে কিন্তু নিজৰ ক্ষেত্ৰত এওঁলোকে এই দুৰ্নীতি বিলাকৰ আশ্ৰয় লয়। এইখন বুন্দাজান চাওকচোন, 100 ফুট, প্ৰায় 100 ফুট বুন্দাজানখন এনক্ৰচ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই বাঘৰ কথা কয় যে দুৰ্নীতি অনিয়ম হলে বাঘ হব। গোটেই কাৰ্যকাৰী কৰি থকা গোটেই মানুহখিনিয়ে দুৰ্নীতিত নিমজ্জিত। সেইকাৰণে মই আপোনালোকক এটা কথা কৈছো, এইখন চৰকাৰৰ যিসকল মানুহ আছে এওঁলোকে নিজৰ কাৰণে কৰিছে, এওঁলোকে গুৱাহাটী মানুহৰ লৈ পেলাই কোনো ধৰণৰ এওঁলোকৰ কনচাৰ্ণ নহয়, অসমৰ ৰাইজক লৈ পেলাই এওঁলোক কনচাৰ্ণ নহয়। ইয়াত যিগৰাকী MP হৈ গল, MP গৰাকীটো মুখে বন্ধ, এওঁলোকে কবই নোৱাৰে গুৱাহাটীত কি হৈ আছে। গতিকে মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এটা কথাই জনালো, এওঁলোকে দুৰ্বলীসকলক উচ্ছেদৰ নামত এওঁলোকে পুৰাই বুলডোজাৰ লগায়। কিন্তু মই এটা কথা আমি ডিমাণ্ড কৰিছো, যদি কংগ্ৰেছৰ চৰকাৰ আহে, বুন্দাজানৰ এনক্ৰচ আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে আমি এইটো ৰাস্তা ভাঙিম। কাৰণ ইয়াত কোনো ধৰণতে আমি কেতিয়াও ৱাটাৰ বডি কণ্টেণ্ট, এওঁলোকক যদি আপোনালোকক মই কওঁ খনাজানলৈ বলক, খনাজানখনৰ চুইচ গেট এওঁলোকে বন্ধ কৰি ৰাখিছে। আজি দীপৰ বিলত মাছ মৰি পেলাই এনেকুৱা এটা অৱস্থা হৈছে, দীপৰ বিলৰ যিটো সৌন্দৰ্য নাইকিয়া কৰি পেলাইছে। বুন্দাজান, খনাজান, এই গোটেই বিলাকক লৈ যদি আপোনালোকে যায়, এওঁলোকৰ কোনো অসমক লৈ চিন্তা নাই, অসমৰ মানুহক লৈ চিন্তা নাই, সম্পদক লৈ চিন্তা নাই। বেপাৰী সোপা আনিছে, বেপাৰী বিলাকক আনি হোটেল বনাইছে, কিবা বনাইছে, মানুহে ভাবিছে উন্নয়ন হৈছে, এডভান্টেজ আছাম হৈছে। আজি কেইদিনমানৰ আগত হিমন্ত বিশ্ব শৰ্মাই হোটেল এখন আজাৰাত এপইণ্টিং কৰি থৈ আহিছে, কৈছে এডভান্টেজ আছাম। মই অসমৰ ৰাইজক কৈছো, এইবিলাক কোনো এডভান্টেজ আছাম নহয়, অসমৰ ৰাইজক লুণ্ঠন কৰাৰ পইচাৰ ইনভেষ্টমেণ্ট চলি আছে। গতিকে অসমৰ ৰাইজক এটা কথা কৈছো, গুৱাহাটীবাসী ৰাইজক কথাটো কৈছো যে চৰকাৰে আজি যে ইমান পানী হৈছে, তেওঁলোকে ড্ৰেইন কেতিয়া চাফা কৰিব লাগে? নৱেম্বৰ ডিচেম্বৰত ড্ৰেইন চাফা কৰিব লাগে।